নমস্কাৰ নিউজৰ স্বাগতম জনাইছো ইতিমধ্যে আজি নিউজৰত আমি দুটা বিশেষ বিষয় লৈ কিছু শেহতীয়া খবৰ কিছু তথ্য দিয়াৰ চেষ্টা কৰিম মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মাননীয় মন্ত্ৰী মহোদয়ে কালিৰ দিনটোত বহুকেটা কথা ৰাজহুৱা কৰিলে সংবাদ মাধ্যমৰ ওপৰত তেখেতৰ বিশ্বাস আৰু আস্থা নাই বাবে নিজৰ সামাজিক মাধ্যম যোগে সকলো পোনপটীয়া সম্প্ৰচাৰ কৰা বুলিও তেখেতে উল্লেখ কৰিলে মন্ত্ৰী মহোদয়ে যিখিনি কথা ক'লে যিখিনি কাম কৰিলে বা যি ধৰণে কথাখিনি বেকট কৰিলে তাৰ পিছত আমাৰ কিছু ক'ব লগা আছিল যেহেতু প্ৰতিদিন গোষ্ঠীক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আমাৰো কিছুমান প্ৰশ্ন আছিল যিকি নহওক সেইখিনি পিছতে থলো এতিয়া মূল কথাটো হ'ল জয়ন্ত মল্ল বৰুৱাৰ যি ফাৰ্ম আছে গো উৎপাদনৰ গাখীৰ উৎপাদনৰ যি ফাৰ্ম আছে সেই ফাৰ্মখনক লৈ দিয়া ৰাজ সাহায্য আৰু ফাৰ্মখনত থকা গিৰ গাই এই দুটা প্ৰসংগক লৈ যোৱা 24টা ঘণ্টা অসমৰ সংবাদ মাধ্যম সামাজিক মাধ্যম বিশেষ চৰ্চিত হৈ আছে এতিয়া মূল কথাটো হ'ল জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মলৈ গিৰ গাই ক'ৰ পৰা আহিল জয়ন্ত মল্ল বৰুৱাই নিজে কৈছে যে তেখেতৰ ফাৰ্মত গিৰ গাই আছে আৰু এখিনি সময়তে আজি নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ যিখিনি কুকীৰ্তি সেই কুকীৰ্তিৰ বিৰুদ্ধে ৰাইজে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে তাতো বহু প্ৰশ্ন উত্থাপন হ'ল আজিৰ পৰা বছৰ চেৰেক পূৰ্বে যেতিয়া গৰুখুটিলৈ গিৰ গাই অনা হৈছিল গুজৰাটৰ পৰা 300 গিৰ গাই আৰু তেতিয়া ৰহস্যজনকভাৱে হঠাৎ ৰঙিয়া ৰেল ষ্টেচনৰ পৰা 90 জনী গিৰ গাই নোহোৱা হ'ল সেই সময়ত বহু লোকে আবেদন কৰিছিল যে গিৰ গাই কলৈ গ'ল জানিবলৈ বিচাৰিছিল তেতিয়া সেই সময়ৰ প্ৰশাসনৰ মুৰব্বীয়ে উল্লেখ কৰিলে যে জনপ্ৰতিনিধিয়ে লৈ গ'ল ৰঙিয়া ষ্টেচনৰ পৰা গিৰ গাই লৈ যোৱা আৰু আজিলৈকে ৰাজহুৱা নোহোৱা সেই জনপ্ৰতিনিধিসকল কোন ৰাইজে প্ৰশ্ন কৰিছে ৰাইজে উত্থাপন কৰিছে যে সেই খবৰ যেতিয়া ইমান নাই তেতিয়াৰ পৰা এতিয়ালৈকে গাই গৰুৰ খবৰ নাই গিৰ গাই খবৰ নাই সেই গৰুচুৰ কোন আৰু সামগ্ৰিকভাৱে আমাৰ আজি প্ৰথম প্ৰশ্ন আমাৰ প্ৰথম বিষয় গৰুচুৰ কোন গুজৰাটৰ পৰা গাই আনিছিল 300 জনী গৰুখুটিত গাই ওলাল 210 জনী ৰঙিয়া ষ্টেচনৰ পৰা 90 জনী গাই হেৰাল গৰুখুটিৰ গিৰ গাই ক'ত হেৰাল গৰুচুৰ কোন এতিয়া জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মত গিৰ গাই আছে এই কথাটো জয়ন্ত মল্ল বৰুৱাই নিজে প্ৰমাণিত কৰিছে আমি প্ৰসংগক্ৰমে আহিম বহুকেইটা তথ্য আছে মই দৰ্শকসকলক যে এই 8:30 বজালৈকে আধা ঘণ্টা 40 মিনিট সময় আপোনালোক প্ৰতিদিন টাইপৰ লগত থাকক জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মত 60ৰ পৰা 70 জনী গিৰ গাই আছে এই আমাৰ কথা নহয় জয়ন্ত মল্ল বৰুৱাই নিজে উল্লেখ কৰিছে যে মোৰ ফাৰ্মত গিৰ গাই আছে সাংবাদিকক কৈছে যদি প্ৰয়োজন হয় আপোনালোকে চাই আহিব অৱশ্যে আজি আমাৰ সাংবাদিক গৈছিল কিন্তু ৰহস্যজনক কাৰণত জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মৰ দুৱাৰ বন্ধ আমাৰ সাংবাদিক যাব নোৱাৰিলে নিজৰ ফাৰ্মত গিৰ গাই থকাৰ কথা স্বীকাৰ কৰিছে জয়ন্ত মল্ল বৰুৱাই 60-70 জনী গিৰ গাই আছে হেনো মন্ত্ৰী মল্ল বৰুৱাৰ ফাৰ্মত গিৰ গাই আছেনে নাই চাই আহিবলৈ সাংবাদিকক আহ্বান জনালে কিন্তু গিৰ গাই ক'ৰ এয়া প্ৰশ্ন কালিৰ দিনটোত গিৰ গাই নিজৰ ফাৰ্মত থকা প্ৰসংগত জয়ন্ত মল্ল বৰুৱাই কি কৈছিল শুনোৱা হ'ব আজিও যদি চাই আহে মোৰ তাত 60-70টা গিৰ গাই 60-70 গৰাকী গিৰ গাই আৰু মোৰ পত্নীয়ে সেই ব্যৱসায়টো চাই আগতে ময়ো চাইছিলোঁ এই ব্যৱসায়টো তেওঁ চাই আছে আৰু সেই চাই থকা ব্যৱসায়টোত এনেকুৱা ধৰণৰ লোন আগে পিছেও লৈ আছে আজিও যদি চাই আহে মোৰ তাত 60-70টা গিৰ গাই 60-70 গৰাকী গিৰ গাই আৰু মোৰ পত্নীয়ে সেই ব্যৱসায়টো চাই আগতে ময়ো চাইছিলোঁ এই ব্যৱসায়টো তেওঁ চাই আছে আৰু সেই চাই থকা ব্যৱসায়টোত এনেকুৱা ধৰণৰ লোন আগে পিছেও লৈ আছে আজিও যদি চাই আহে মোৰ তাত 60-70টা গিৰ গাই হে আছিল জয়ন্ত মল্ল বৰুৱাৰ কালিৰ দিনটোত ভাষ্য কেৱল কালিৰ দিনটোতে নহয় বিভিন্ন সময়ত জয়ন্ত মল্ল বৰুৱাই নিজে সামাজিক মাধ্যমত বহুবাৰ দৃশ্যাংশ ৰাজহুৱা কৰিছে যে তেখেতৰ ফাৰ্মত গিৰ গাই আছে আমি আজি ৰাজ সাহায্যৰ প্ৰসংগ নহয় গিৰ গাই প্ৰসংগটো প্ৰথমতে পাতিব লাগিব যে জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মলৈ গিৰ গাই ক'ৰ পৰা আহিলে আমি কোৱা নাই সেই ৰঙিয়াৰ গৰুখুটিলৈ অনা গিৰ গায়ে তাত আছে বুলি সেই আমাৰ ভাষ্য নহয় আমি কোৱা নাই কিন্তু আমি জানিব বিচাৰিছোঁ জয়ন্ত মল্ল বৰুৱাৰ স্থিতি স্পষ্ট কৰিব লাগে ৰাজহুৱা কৰিব লাগে সেই গিৰ গাইখিনি ক'ৰ পৰা ক্ৰয় কৰা আৰু কেতিয়া ক্ৰয় কৰা গিৰ গাই যে জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মত আছে কি ধৰণে ৰাজহুৱা কৰিছিল জয়ন্ত মল্ল বৰুৱাই নিজে সামাজিক মাধ্যমত যোৱা গৰু বিহুৰ দিনা ৰাজহুৱা কৰা কিছু দৃশ্যাংশ চাওঁ আহক
এয়া গৰু বিহুৰ দিনা বাপতি সাহোন বিহুৰ দিনা নিজৰ গীৰ গাই আপোনালোকে দেখা পাইছে হয় থলুৱা গৰু গোধনো তাত আছে কিন্তু গীৰ গাইক লৈ ব্যস্ত হৈ পৰিছিল জয়ন্ত মল্ল বৰুৱা অৰ্থাৎ নিজৰ ফাৰ্মত যে গীৰ গাই আছে এই দৃশ্যাংশ তেখেতৰ সামাজিক মাধ্যম অৰ্থাৎ ফেচবুক পেজৰ পৰা আমি সংগ্ৰহ কৰা কেৱল এয়াই নহয় জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰো বিভিন্ন ধৰণৰ দৃশ্যাংশ তেখেতে ৰাজহুৱা কৰিছিল নিজৰ গীৰ গাই যে ফাৰ্মত আছে মই এই মুহূৰ্তত জয়ন্ত মল্ল বৰুৱাৰ পৰিবাৰ জুলি ডেকা বৰুৱাই যেহেতু ফাৰ্মখনৰ অধিকাৰী গৰাকী তেখেতে কিদৰে ৰাজহুৱা কৰিছিল বিভিন্ন সময়ত তেখেতৰ যে ফাৰ্মত গীৰ গাই আছে চাওঁ আহক आँखों की खुशी न जाए जाएगा ये घर जिले हर पल किसने देखा है लेकर सी फिसलती है जिंदगी ये रुक जाए ना छोटा सा है प्यारा ये खिलौना ये टूट जाए ना तो यूं ही चल 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 यूं ही चल 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 यूं ही चल 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 किसने देखा है कल राही चल 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 यूं ही चल 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 यूं ही चल 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 এয়া আমাৰ কথা নহয় আমি সংগ্ৰহ কৰা দৃশ্যাংশ মাত্ৰ আমি তেখেতসকলৰ ফাৰ্ম সামাজিক মাধ্যমৰ তেখেতসকলৰ একাউণ্টৰ পৰা সেয়া সংগ্ৰহ কৰে ৰাজহুৱা সকলোৱে দেখা পাই আছে কিন্তু এই গোটেই কথাখিনি সহজভাৱে গ্ৰহণ কৰা নাই নলবাৰী কংগ্ৰেছ আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে নলবাৰী কংগ্ৰেছে জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মলৈ গীৰ গাই ক'ৰ পৰা আহিল নলবাৰী কংগ্ৰেছৰ প্ৰশ্ন নিজৰ ফাৰ্মত 70-60জনী গীৰ গাই আছে বুলি কৈছিল জয়ন্ত মল্ল বৰুৱাই ফাৰ্মত গীৰ গাই থকাটো ইতিমধ্যে প্ৰমাণিত হৈছে গীৰ গাই ক্ৰয় কৰা লৈ মন্ত্ৰীক নলবাৰী কংগ্ৰেছৰ প্ৰশ্ন গৰুখুটিলৈ অনা 90জনী গীৰ গাই অন্তৰ্ধান হৈছিল ৰঙিয়াৰ পৰা সেই অন্তৰ্ধান হোৱা 90গৰাকী গীৰ গাইৰ ভিতৰতে 90জনী গীৰ গাইৰ ভিতৰতে গীৰ গাই জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মত আছে নেকি এই ক্ষেত্ৰত জয়ন্ত মল্ল বৰুৱাক স্থিতি স্পষ্ট কৰাৰ আহ্বান নলবাৰী জিলা কংগ্ৰেছৰ সংবাদ মাধ্যমক জয়ন্ত মল্ল বৰুৱাই ধমকি দিয়াক লৈ গৰিহণা জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এতিয়া নলবাৰী তোলাল প্ৰতিবাদী মিছিল বা দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম এয়া জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে যে গীৰ গাই যেতিয়া গুজৰাটৰ পৰা আনিছিল তেতিয়া নলবাৰী কংগ্ৰেছে উলিওৱা আপোনালোকে দেখা পাইছে আজি নলবাৰীৰ ৰাজপথৰ দৃশ্য আৰু নলবাৰী কংগ্ৰেছৰ নেতৃবৰ্গই কি ধৰণে মনৰ ভাৱ ব্যক্ত কৰিছিল আৰু কি প্ৰশ্ন কৰিছিল কি ধৰণে স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছিল চাওক যে তেওঁ কৈছিল যে তেওঁৰ বিষয়ে যি কথাটো ওলাল এইটো তেওঁক সাংবাদিকে সুধি ল'ব লাগিছিল কিন্তু এইটো এটা বৰ চূড়ান্ত মিছা কথা কৈছে মানে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালতহে এইটো আমি হোৱা দেখিবলৈ পাইছিলোঁ ৰঙিয়া গৰুখুটিলৈ অনা 90টাকৈ গীৰ গাই ইতিমধ্যে চুৰ হৈছে গতিকে আমি এই বিষয়টোৰ তদন্ত বিচাৰিছোঁ কাৰণ অভিযোগৰ আঙুলি টুৱাইছে যে ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৰঙিয়াৰ ফাৰ্মখনতে 60টাকৈ গীৰ গাই আছে গতিকে এই 60টাকৈ গীৰ গাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক'ৰ পৰা কিনিছে সেইটো তেওঁ তথ্যটি দেখাওক অন্যথা যে ৰাইজৰ সন্দেহ হৈছে গৰুখুটিৰ হেৰুৱা গৰুবোৰ এই কিন্তু সেই কথা চুৰ কৰা গৰু তেওঁৰ গৰু ফাৰ্মতে যাবলৈ ৰাইজৰ সন্দেহ ঘনীভূত হোৱাটো সত্য প্ৰতীয়মান হ'ব হয় সেয়া আছিল নলবাৰী কংগ্ৰেছৰ ভাষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতি আহ্বান যে স্থিতি স্পষ্ট কৰক যদি আপোনাৰ ফাৰ্মত থকা সেই গীৰ গাই ক'ৰ পৰা ক্ৰয় কৰিছে আপুনি স্পষ্ট নকৰে তেন্তে ৰাইজৰ সন্দেহ হ'ব যে ৰঙিয়া ষ্টেচনৰ পৰা যিখিনি গীৰ গাই অন্তৰ্ধান হৈছিল গৰুখুটি প্ৰকল্পলৈ অনা সেই গীৰ গাই গৈ আপোনাৰ ফাৰ্ম ওলাইছেগৈ বা সেই গীৰ গাই বৰ্তমানৰ অৱস্থান আপোনাৰ পত্নীৰ মালিকানাধীন ফাৰ্ম মই এই মুহূৰ্তত কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু পোনে মই যাব বিচাৰিছোঁ নলবাৰী আৰু তেজপুৰলৈ নলবাৰীৰ পৰা মোৰ লগত পোনে সংযোজিত হৈ আছে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু তেজপুৰৰ পৰা সংযোজিত হৈ আছে এই গোটেই তেতিয়াৰ পৰা ৰঙিয়াৰ পৰা গীৰ গাই অন্তৰ্ধান হোৱাৰ পৰা আজিৰ দিনটোলৈকে গোটেই প্ৰেক্ষাপটৰ লগত জড়িত RTI কৰ্মী দিলীপ নাথ মই নাথ ডাঙৰীয়া প্ৰথমতে আপোনাৰ পৰা গোটেই প্ৰসংগটো জনাৰ চেষ্টা কৰিম তেতিয়া কি হৈছিল কেনেদৰে গীৰ গাই অন্তৰ্ধান হৈছিল কিদৰে জিলা প্ৰশাসনে আপোনাক জনপ্ৰতিনিধিয়ে গীৰ গাই নিছে বুলি সদৰি কৰিছিল গোটেই কথাখিনি উধৰ পৰা মুধলৈ জনাৰ চেষ্টা কৰিম দিলীপ নাথ ডাঙৰীয়া নমস্কাৰ
নমস্কাৰ, মই তথ্য জনা অধিকাৰ আইনৰ আধাৰত মই গৰুখুটি কৃষি প্ৰকল্পত কোন তাৰিখে কিমানজনী গৰু আনিছিল মই এই গোটেই ঘটনাটো জানিব বিচাৰিছিলোঁ। আচৰিত কথাটো হ'ল যে তেতিয়া জিলা উপায়ুক্ত মহোদয়ে আমাক কৈছিলে যে 98জনী গিৰ গাই আমি সংগ্ৰহ কৰিছোঁ। অৰ্থাৎ দৰং জিলা উপায়ুক্ত মহোদয়ে তথ্যত দিছিলে যে 98জনী গিৰ গাই আমি সংগ্ৰহ কৰিছিলোঁ। মোৰ হাতত আকৌ এনেকুৱা কিছুমান তথ্য আছে যে অসমৰ ৰাইজক মই আজি অৱগত কৰিব বিচাৰিছোঁ যে ৰঙিয়া ৰেল ষ্টেচনত যেতিয়া গিৰ গাই আহি পাইছিলে কিমানখন ট্ৰাকত উঠাই পেলাই চিপাজাৰ গৰুখুটি কৃষি প্ৰকল্পলৈ আনিছিল, মোৰ হাতত গোটেই তথ্য আছে। আনকি গৰুখুটি কৃষি প্ৰকল্পলৈ অনা প্ৰত্যেকখন গাড়ীৰ চালান পৰ্যন্ত মোৰ হাতত আছে, ট্ৰাক নাম্বাৰ পৰ্যন্ত আছে, গৰুৰ নাম্বাৰ পৰ্যন্ত আছে, মাৰ্ক আছে। সেই তথ্যমতে যদি আপুনি চায় 25খন গাড়ীত 6জনীকে 150জনী গিৰ গাই অনা হৈছিল আৰু এখন ট্ৰাকত মাত্ৰ 4জনী অনা হৈছিল। অৰ্থাৎ 154জনী গিৰ গাই ট্ৰাক নম্বৰ পৰ্যন্ত মোৰ হাতত মজুত আছে, চালান পৰ্যন্ত মজুত আছে, গুজৰাটৰ পৰা অনা গাড়ীৰ নথিপত্ৰ মজুত আছে, ট্ৰেইনৰ পৰা নমোৱা ভিডিঅ' ফুটেজ পৰ্যন্ত মোৰ হাতত মজুত আছে। এতিয়া কথাটো হ'ল 154জনী গিৰ গাই যদি গৰুখুটি কৃষি প্ৰকল্পলৈ কিনি অনা হৈছিলে তেতিয়া জিলা উপায়ুক্তই যেতিয়া 98জনী গিৰ গাই সংগ্ৰহ কৰিলি বুলি তথ্যত দিলে তেতিয়া পুনৰ মই আকৌ আবেদন কৰিলোঁ যে অন্য গৰুখিনি ক'লৈ গ'ল। তেতিয়া জিলা উপায়ুক্ত ডাঙৰীয়াই কৈছিলে যে 90জনী গিৰ গাই জনপ্ৰতিনিধিৰ মাজত বিতৰণ কৰা হৈছে। এই তথ্য মোৰ হাতত মজুত আছে। এতিয়া ডাঙৰ কথাটো হ'ল গৰুখুটি কৃষি প্ৰকল্পলৈ 90জনী গিৰ গাই আনি জনপ্ৰতিনিধিৰ মাজত যে বিতৰণ কৰিলে এই জনপ্ৰতিনিধিকেইজন কোন? এতিয়া ৰাইজে সন্দেহৰ আঙুলি উটুৱাইছে জয়ন্ত মল্ল ডাঙৰীয়াক। আমিও এই কথাটোত তেওঁক সন্দেহ কৰিছোঁ এইকাৰণে যে মোৰ হাতত কিন্তু গৰুখুটি কৃষি প্ৰকল্পলৈ কিনি অনা প্ৰত্যেকখন গাড়ীৰ নাম্বাৰ পৰ্যন্ত, ট্ৰেইন নাম্বাৰ পৰ্যন্ত, চালান পৰ্যন্ত নথিপত্ৰ মোৰ হাতত মজুত আছে। ঠিক তেনেকুৱাকৈ জয়ন্ত মল্ল ডাঙৰীয়াই তেওঁ দেখুৱাওক যে যিহেতু গিৰ গাই অসমত নাই, গুজৰাটৰ পৰাই আনিব লাগে আৰু গুজৰাটৰ পৰাতো গৰুখিনি কোনেও খোজ কঢ়াই আনিব নোৱাৰে, লোকেল বজাৰৰ পৰা অনা নিচিনাকৈতো আনিব নোৱাৰে, হয় ট্ৰেইনতে আনিব লাগিব। গতিকে ট্ৰেইনত যদি গুজৰাটৰ পৰা আনিছিলে জয়ন্ত মল্ল ডাঙৰীয়াই কালিৰ ভিতৰত ৰাজহুৱা কৰিব লাগে তেওঁৰ হাতত কিমান কেইজনী গৰু, কোনখন গুজৰাটৰ পৰা কোনখন ট্ৰেইনত কিমান তাৰিখে কোনখন চালানত আনি পেলাই ৰঙিয়া ৰেল ষ্টেচনত নমাইছিল ৰাজহুৱা কৰিব লাগে। অন্যথা তেওঁ যদি ৰাজহুৱা কৰিব নোৱাৰে তেতিয়াহ'লে আমি অসমৰ ৰাইজে গম পাব যে আচলতে গৰু চোৰৰ লগত জয়ন্ত মল্ল ডাঙৰীয়া জড়িত হৈ আছে। মোৰ হাতত তথ্য আছে। মই এইকাৰণে কৈবলৈ বিচাৰিছোঁ অসমৰ ৰাইজক কোন তাৰিখে কোনটো ষ্টেচনত গৰু নমাইছিলে, কোনখন ট্ৰাকত কেইজনীকে গৰু উঠাইছিল, কোনখন ট্ৰাকৰ নাম্বাৰ কিমান, এখন ট্ৰাকত কেইজনীকে উঠাইছিল, ৰঙিয়া ষ্টেচনৰ পৰা চিপাঝাৰলৈ 60 কিলোমিটাৰ দূৰত্বত কোনখন ট্ৰাকে আহি পেলাই প্ৰথম পাইছিলে সেই মোৰ তাত ভিডিঅ' ফুটেজৰ সৈতে তথ্যৰ সৈতে ট্ৰেইনৰ পৰা নমোৱা গোটেই কাগজখিনি মোৰ হাতত মজুত আছে। আমি জনা নাছিলোঁ যে জনপ্ৰতিনিধিয়ে যে এয়া কাম কৰে। আচলতে আমি এতিয়া গম পালোঁ যে ৰাইজৰ টেক্সৰ ধন খুব কষ্টৰে আমি অসম চৰকাৰক জমা দিয়া ধন তাৰে জনপ্ৰতিনিধিয়ে যে ব্যক্তিগতভাৱে ইনকাম কৰে এই গৰুখুটি কৃষি প্ৰকল্পৰ পৰাই আমি গম পালোঁ। আচলতে যদি চাবলৈ যায় গৰুখুটি কৃষি প্ৰকল্প নামত কিন্তু বৃহৎ কেলেংকাৰী হৈছে। কাৰণ কেনেকৈ মই নাথ ডাঙৰীয়া গৰুখুটি প্ৰসংগলৈ যাম। মই নাথ ডাঙৰীয়া মই যিহেতু আজি এই প্ৰসংগটো মই শেষ কৰি ল'ব লাগিব, মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপোনাক যেতিয়া জিলা উপায়ুক্তই ক'লে যে জনপ্ৰতিনিধিয়ে বা জনপ্ৰতিনিধিৰ মাজত বিতৰণ কৰা হৈছে, কোন জনপ্ৰতিনিধি, ক'ৰ জনপ্ৰতিনিধি, কোন হয় তেখেতসকল, আচলতে কিবা কথা খোলাকৈ কৈছিল নেকি, নাম কৈছিল নেকি? এতিয়া আচৰিত কথাটো হ'ল ইমান দিন কিন্তু কথাটো কোনেও জনা নাছিলে। এতিয়া এইকাৰণে গোটেই কথাবিলাক ওলাই পৰিল এইটোৱেই যে ফাঁকি কথা এদিন হ'লেও সত্য হৈ প্ৰমাণ হৈ যাব। জনপ্ৰতিনিধি, এতিয়া জনপ্ৰতিনিধিটো মই ভাবোঁ যে আপোনাক মোকতো নিদিয়ে। গতিকে গিৰ গাই যেতিয়া ৰেল ষ্টেচনত নমাইছিল জনপ্ৰতিনিধি বুলি কোৱাৰ লগে লগে আমি তেতিয়াই শুনিছিলোঁ যে ৰঙিয়াত এখন ফাৰ্ম আছে। আজিহে গম পালোঁ যে সেই ফাৰ্মখন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তেওঁৰ পৰিবাৰৰ। গতিকে এতিয়া আমাৰ সন্দেহ হৈছে জয়ন্ত মল্ল পৰিয়ালৰ যিখন ফাৰ্ম সেই ফাৰ্মতে এই গিৰ গাইখিনিত আছে নেকি মানে সত্য আছে। যদি নাই মই তেওঁক প্ৰত্যাহ্বান জনাইছোঁ। গৰুখুটি কৃষি প্ৰকল্পলৈ অনা গোটেই গৰুৰ নথিপত্ৰ মোৰ হাতত মজুত আছে, ট্ৰেইনৰ নাম্বাৰ পৰ্যন্ত আছে, চালান পৰ্যন্ত আছে। গতিকে গিৰ গাই যিহেতু গুজৰাটতে হয়, গুজৰাটৰ পৰা আনিব লাগিব। এই জাতটো গুজৰাটতহে পায়। গতিকে গুজৰাটৰ পৰা তেওঁতো আৰু আমাৰ লোকেল বজাৰ বা খোজকাঢ়ি অনা নিচিনাকৈ 70জনী গৰু তেওঁ খোজ কঢ়াই অনা নাই। গতিকে তেওঁ অহাকালিৰ ভিতৰত তেওঁ ৰাজহুৱা কৰিব লাগে কিমান তাৰিখে কোনখন বজাৰৰ পৰা ক'ৰ পৰা গুজৰাটৰ পৰা গাড়ীত আনিছিল নে ট্ৰেইনত আনিছিল নে খোজ কঢ়াই আনিছিল,
চালানখিনি ৰাজহুৱা কৰিব লাগে। ৰাজহুৱা কৰিব নোৱাৰিলে আমি গম পাম যে গৰু চোৰৰ লগত জয়ন্ত মল্ল বৰুৱা জড়িত হৈ আছে। নাথ ডাঙৰীয়া আপুনি অকণমান লাইনত থাকক। নাথ ডাঙৰীয়া আপুনি অকণমান লাইনত থাকক। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই ৰাতুল পাটোৱাৰী আপোনাৰ ওচৰলৈ গৈছোঁ, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি, যুৱ কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰী সভাপতিৰ। পাটোৱাৰী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকৰ নলবাৰীৰ জনপ্ৰতিনিধি, নলবাৰীৰ সন্মানীয় মন্ত্ৰী, পত্নীৰ নামত 40 লাখ টকাৰ ৰাজ সাহায্য, আৰু সেয়া যেতিয়া বাতৰি কৰা যায়, বাতৰি সংগ্ৰহ কৰা যায়, সাংবাদিকক উপৰ্যুপৰি প্ৰশ্ন, পৰোক্ষ আক্ৰমণ, বিভিন্ন ধৰণৰ কটু মন্তব্য, সেয়া আপুনিও দেখিছে, অসমৰ ৰাইজে দেখিছে, বা আজিৰ দিনটোতো সেয়া অব্যাহত আছে। বহু প্ৰত্যাহ্বানৰ বহু কথা কৈছিল জয়ন্ত মল্ল বৰুৱাই, কিন্তু আজিৰ দিনটোতো আমি বহু প্ৰত্যাহ্বান তেখেতক গ্ৰহণ কৰিছিলোঁ, বা তেখেতৰ কথামতে আমি বিভিন্ন স্থানলৈ গৈছিলোঁ, কিন্তু ৰহস্যজনক কাৰণত তেখেতে কোৱা কোনো অথৰিটিকেল পাৰ্চন তাত বিচাৰি পোৱা নগ'ল। ঠিক আছে, ৰাতুল পাটোৱাৰী, আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া প্ৰসংগটো হ'ল, আপোনালোকৰ একাংশ নেতাই উত্থাপন কৰিছে যে যদি জয়ন্ত মল্ল বৰুৱাই স্থিতি স্পষ্ট নকৰে তেন্তে এই গোটেই গৰু চোৰ কোন, আমি যিটো প্ৰসংগ উল্লেখ কৰিছোঁ যে গীৰগাই, ৰঙিয়াৰ পৰা অন্তৰ্ধান হোৱা গীৰগাই যে তাত নাই, কি মানে আছে, এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰা উচিত। আপোনাৰ ভাষ্য পাটোৱাৰী ডাঙৰীয়া। প্ৰথম কথা, আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত আজিৰ পৰা 3 দিন আগত এটা আমাৰ প্ৰতিবাদী কাৰ্যসূচী হৈছিলে। আজি নলবাৰী জিলাৰ অন্তৰ্গত টাউন ব্লক কংগ্ৰেছ কমিটিক আমি আহ্বান জনাইছিলোঁ এই প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ। অহাকালি পূব নলবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী হ'ব। এতিয়া আমি ক'ব খোজা কথাটো হ'ল যে বিজেপি চৰকাৰখনে আৰম্ভণিৰ পৰা পশুধনক লৈ বৰ ছিৰিয়াছ, আৰু এনেকুৱা এটা দেখুৱাব খুজিছিল যে পশুধন যেন আটাইতকৈ ডাঙৰ সম্পদ, আৰু পশুধনৰ প্ৰতি বিজেপিৰ এটা বিশেষ মৰম আদৰ আৰু শ্ৰদ্ধা আছে, ভক্তি আছে, কাৰণ আমি গোমাতাক পূজা কৰোঁ। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো যে আজি বিজেপিয়ে, মই দেখিছোঁ গোটেই ভাৰতবৰ্ষত ইন্দিৰা গান্ধীৰ ইমাৰ্জেঞ্চিৰ কথাটোক লৈ এটা নেৰেটিভ ক্ৰিয়েট কৰি আছে, কিন্তু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ যোৱাকালিৰ সাংবাদিকক যি ধৰণে বা মিডিয়া চেনেল হাউচৰ এজন মালিকৰ কথালৈ যি ধৰণে ধমক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল, এয়া কিন্তু অসম আৰু ভাৰতবৰ্ষত গোটেই বিজেপি শাসিত ৰাজ্য আৰু দেশত কিন্তু এটা অঘোষিত এটা ইমাৰ্জেঞ্চিৰ পৰিৱেশ গঢ়ি উঠিছে। সেইবিলাক কথালৈ নাযাওঁ, আজি মুখ্য কথাটোলৈ আহোঁ যে আজি গৰুখুটিৰ এই গৰুকেইটাৰ কথা দিলীপ নাথ ডাঙৰীয়াই যি ধৰণে ডাটাবেছ দাঙি ধৰিলে, আৰু জনপ্ৰতিনিধিৰ মাজত 90টা গীৰ গাই ভগাই লোৱা বুলি সন্মানীয় উপায়ুক্ত মহোদয় দৰঙৰ সেই সময়ত তথ্য দিলে। গতিকে এতিয়া আজি যোৱাকালি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বক্তব্যত স্পষ্টভাৱে এটা কথা ফুটি উঠিলে যে তেখেতৰ যিখন ফাৰ্ম ৰঙিয়াত আছে তাত 60টাৰ পৰা 70টা গীৰগাই আছে বুলি কৈছে। এই কথাটো অকল মিডিয়া হাউচে নহয়, অসমৰ বিভিন্ন জ্ঞানী গুণী ব্যক্তিয়ে এই কথাটোক লৈ চৰ্চা কৰি আছিল যে যিটো আমাৰ অসমীয়াৰ আৱেগ বুলি প্ৰতিষ্ঠা কৰা হৈছিল গৰুখুটি, সেই গৰুখুটি প্ৰকল্পলৈ আনি থকা গীৰগাই, সেই গীৰগাই ৰঙিয়াৰ পৰা হঠাৎ কেনেকৈ অন্তৰ্ধান হ'ল, ক'ত চুৰ হ'ল, কোনে চুৰ কৰিলে। যি সময়ত স্মাৰ্ট পুলিচ বুলি অসম পুলিচক সকলোৱে গৌৰৱবোধ কৰে, অসম চৰকাৰে বিভিন্ন সময়ত ইয়াক লৈ গৌৰৱবোধ কৰে, এটা সৰু ঘটনা হ'লে অসমৰ বাহিৰৰ পৰা মানুহ আনিবলৈ গুচি যায়, তেনে সময়ত অসমৰ আৱেগ জড়িত গৰুখুটি প্ৰকল্পলৈ আনি থকা গীৰগাই কেইটা যেতিয়া নোহোৱা হ'ল, আজিলৈকে অসম চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে আৰু গীৰগাই চুৰজনক কিয় ধৰিব নোৱাৰিলে, এইটো ভাবোঁ মই প্ৰথম বিফলতা। দ্বিতীয় কথাটো আহিল, মই কাকো প্ৰমাণ নোহোৱাকৈ নকওঁ যে অমুকে চুৰ কৰি আহিছে বা তমুকে চুৰ কৰিছে, কিন্তু দিলীপ নাথ ডাঙৰীয়াই কোৱাৰ দৰে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ আচলতে ফাৰ্মখনৰ টকাটো লাভ কৰিছে নলবাৰীৰ এড্ৰেছত, কিন্তু নলবাৰী জিলাত কোনো তেনেকুৱা এখন ফাৰ্ম নাই, যিখন ফাৰ্ম অৱস্থিত হৈ আছে ৰঙিয়াত। গতিকে তেখেতসকলৰ প্ৰথম কথা ডকুমেণ্টেশ্যনতে ভুল আছে, এই অনুদানটো দিয়াৰ ক্ষেত্ৰত যিটো পেপাৰ্ছ, সেই পেপাৰ্ছটোৰ ক্ষেত্ৰত বহুত হয়তো গণ্ডগোল আছে, এই কথাটো অসম চৰকাৰে ভেৰিফাই কৰিব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আজি তাত থকা সেই গীৰগাইকেইটা যদি সঁচাকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ফাৰ্মত আছে, তেনেহ'লে দিলীপ নাথ ডাঙৰীয়াই কোৱাৰ দৰে কোন তাৰিখে গুজৰাটৰ কোনখন বজাৰৰ পৰা কোনখন ট্ৰেইনৰ জৰিয়তে নতুবা কোনখন ট্ৰাকৰ জৰিয়তে আনিলে, উইথ চালান নাম্বাৰ, কোনদিনা ইয়াত ৰঙিয়াত নমাই দিলে, সেই কথাটো প্ৰমাণ কৰাৰ দায়িত্ব কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাততেই থাকিব। যদি এইটো অহাকালিৰ ভিতৰত প্ৰমাণ কৰিব নোৱাৰে, তেনেহ'লে হয়তো অসমৰ ৰাইজে আৰু নলবৰীয়া ৰাইজে ক'ব যে যিকেইটা গীৰগাই এটা সময়ত নোহোৱা বুলি অসমৰ ৰাইজে প্ৰতিবাদ কৰি আছিল, ক'ত গ'ল, ক'ত এৰাল, সেই গীৰগাইকেইটা কোনোবা গম নোপোৱাকৈ ৰঙিয়াতে সোমাই থাকিলে নেকি। গতিকে যদি এই কথাটো প্ৰমাণ দিব নোৱাৰে, যিহেতু চালানত আনিছে, যদি লিগেলি আনিছে, আৰু এই ক্ষেত্ৰততো বিজেপি চৰকাৰখন বহুত বেছি ষ্ট্ৰং, কাৰণ গোধন চুৰি বা গোধনৰ ক্ষেত্ৰত বিৰাট বেছি ষ্ট্ৰিক্ট,
গতিকে ইমান দূৰৰ পৰা এখন বহিৰাজ্যৰ পৰা যদি গীৰগাইকেইটা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সহধৰ্মিনী জুলি ডেকা বৰুৱা ডাঙৰীয়া আনি তেখেতৰ ফাৰ্মৰ বাবে আনিছে তেনেহ'লে সেই চালানখন কোনখন গাড়ীত কোনখন ট্ৰেইনত আছে প্ৰমাণ কৰক আৰু যদি নোৱাৰে তেনেহ'লে অসম চৰকাৰলৈ আমি এটা প্ৰত্যাহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীকো এটা প্ৰত্যাহ্বান জনাইছোঁ আপুনি সদায় কথাই প্ৰতি কয় আপুনি জিৰ' টলাৰেঞ্চৰ নিকা আৰু স্বচ্ছ চৰকাৰ এখন চলাই আছে গতিকে এখন অসমৰ আৱেগ জড়িত গৰুখুটি প্ৰকল্পৰ কাৰণে অনা গীৰগাইকেইটা যেতিয়া হেৰাই যাবৰ আজি বছৰ বছৰ হ'ল অসমৰ মুখ্যমন্ত্ৰীজন কিয় নিশ্চুপ থাকিল কিয় হেৰাই গ'ল গৌ মাতাৰ প্ৰতি মৰমখিনি কোন চুৰজনে লৈ গ'লে সেই চুৰজনক আজিলৈকে কিয় বিচাৰি নাপালে আজি আকৌ বহু দিনৰ মূৰত বছৰৰ মূৰত এই কথাটোৰ আকৌ উদ্বেগ ঘটিল অসমৰ ৰাইজৰ মাজত এইটো বিচাৰৰ বাবে ওলাই আহিল গতিকে আমি আজি এই নলবাৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা জনাইছোঁ যেহেতু সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নলবাৰী সদৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি মন্ত্ৰিত্বৰ আসন লৈ আছে আমি বাৰু তেখেতক আমি গৌৰৱ কৰোঁ যে নলবাৰীৰ পৰা মন্ত্ৰী হৈ আছে কিন্তু ইমান কলংকিত অধ্যায় লৈ যদি এই মন্ত্ৰীজনে যদি প্ৰমাণবিলাক যদি দিব নোৱাৰে সাংবাদিকক ধমক দিলে কিন্তু তেখেতৰ দায়িত্ব আৰু কৰ্তব্য শেষ হোৱা বুলি নাভাবোঁ গতিকে আমি আশা কৰিম অহাকালিৰ ভিতৰত গোটেই গীৰগাইকেইজনী ক'ৰ পৰা আনিলে কেতিয়া আনিলে উইথ চালান এইটো প্ৰুফ দিব নিশ্চয় পাটোৱাৰী ডাঙৰীয়া মই পুনৰ আপোনাৰ ওচৰলৈ যাম মই বিৰতিৰ ল'ব লাগিব কিন্তু তাৰ আগতে মই এটা বিশেষ খবৰ দি যাব বিচাৰিছোঁ তাৰপিছতে বিৰতি ল'ম এই যে জয়ন্ত মল্ল বৰুৱাৰ এখন ফাৰ্ম আছে বা পত্নীৰ মালিকানাধীন এখন ফাৰ্ম আছে যিখন ফাৰ্মৰ মুখ্যমন্ত্ৰীৰ মতে সেই ফাৰ্মখনৰ পৰাই তেখেতসকলৰ ঘৰখন চলে তেখেতসকলৰ আৰু অন্য কোনো ধৰণৰ উপাৰ্জনৰ উৎস নাই যিহেতু তেখেতসকলে মন্ত্ৰী সমাজ সেৱা কৰিবৰ কাৰণে কৈছে মন্ত্ৰিত্বৰ পৰা কোনো ধৰণৰ লাভ নহয় ঘৰখন চলিবৰ কাৰণে তেখেতসকলৰ সেইখন ফাৰ্ম আছে ঘৰখনটো চলিব লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে 2011 চনত জয়ন্ত মল্ল বৰুৱা প্ৰথম বিধায়ক হৈছিল আৰু 2021 চনত তেখেত দ্বিতীয়বাৰৰ বাবে বিধায়ক হৈ পেলাই বৰ্তমান মন্ত্ৰী 2016 চনত তেখেতে দলীয় টিকট পোৱা নাছিল আৰু বিধায়ক হোৱা নাছিল আপুনি বিশ্বাস কৰক বা নকৰক যিটো সত্য আৰু শুদ্ধ 2011 চনৰ পৰা 2021 চনৰ ভিতৰত অৰ্থাৎ 10টা বছৰৰ ভিতৰত জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ বৃদ্ধিৰ হাৰ 740.71%। মই আকৌ কৈছোঁ 10 বছৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তি বাঢ়িল 740.71%। জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ সম্পত্তি বাঢ়িল 10 বছৰত 268.24%। পৰিয়ালৰ সম্পত্তি বাঢ়িল 637.37%। কেনেকৈ আমি উল্লেখ কৰি আছিলোঁ জয়ন্ত মল্ল বৰুৱাৰ গীৰগাইৰ প্ৰসংগ আৰু এইখিনিতে আমি যিহেতু বিৰতিলৈ যোৱাৰ প্ৰসংগে পূৰ্বে এটা প্ৰসংগ উত্থাপন কৰিছোঁ যে 10 বছৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তি কিমান বাঢ়িল মুখ্যমন্ত্ৰীয়ে কৈছে যে জয়ন্ত মল্ল বৰুৱাৰ মন্ত্ৰিত্বৰ পৰা ঘৰখন নচলে ঘৰখন চলাবৰ কাৰণে কেৱল গীৰগাই তেখেতে পালন কৰিছে ফাৰ্ম কৰিছে ফাৰ্ম কৰি তেখেতে ঘৰ চলাইছে এতিয়া 2011 চনৰ পৰা 2021 চনলৈ কিমান সম্পত্তি বাঢ়িল মই প্ৰথমতে কওঁ এয়া বেলেগ কোনো তথ্য নহয় 2011 চনত মনোনয়ন পত্ৰ দাখিলৰ সময়ত জয়ন্ত মল্ল বৰুৱাই যিখন কোৰ্ট এফিডেভিট কৰিছিল যিখিনি তথ্য দিছিল সেয়া আৰু তাৰ পিছত 2021 যিখন মনোনয়ন পত্ৰ দাখিলৰ সময়ত তথ্য দিছিল সেইখিনিৰ কথা যদি আমি চাওঁ তেতিয়াই আপোনালোকৰ চকু কপালত উঠিব প্ৰথমে জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালৰ সম্পত্তি নাম জয়ন্ত মল্ল বৰুৱা 2011 চনত সম্পত্তিৰ পৰিমাণ আছিল 47,34,000 টকা আৰু 2021 চনত হ'লগৈ 397 লাখ অৰ্থাৎ 3,97,99,000 টকা প্ৰায় 3,98,00,000 টকা কিমান গুণ বাঢ়িলে আপোনালোকে নিজে এবাৰ ভাবক তেখেতৰ পত্নী জুলি ডেকা বৰুৱা 2011 চনৰ তেখেতসকলে যিখন শপতনামা দিছিল সেই সময়ত তেখেতৰ ধনৰ সম্পত্তিৰ পৰিমাণ আছিল 14,80,000 টকা আৰু সেয়া 2021 চনত হ'লহি 54,50,000 টকা তেখেতৰ সন্তানৰ নামত 2011 চনত কোনো ধন টকা পইচা নাছিল 2021 চনত সেয়া 5 লাখ হ'ল হ'ব পাৰে ডাঙৰ কথা নহয় সৰ্বমুঠ 2011 চনত আছিল 72,14,000 টকা ক্ষমা কৰিব 62,14,000 টকা আৰু 2021 চনত হ'লহি 457 লাখ অৰ্থাৎ 4,57,49,000 টকা এতিয়া জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ অস্থাৱৰ সম্পত্তিলৈ যদি আমি যাওঁ স্থাৱৰ আৰু অস্থাৱৰ যদি আমি ভাগ কৰি চাওঁ
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ অস্থাৱৰ সম্পত্তি। জয়ন্ত মল্ল বৰুৱাৰ 2011 চনত অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল 25,84,000 টকা। 2021 চনত হ'ল সি 62,68,000 টকা। পত্নীৰ 2011 চনত আছিল 9,80,000 টকা আৰু 2021 চনত হ'ল 32,50,000 টকা। এয়া অস্থাৱৰ সম্পত্তি। এতিয়া স্থাৱৰ সম্পত্তিলৈ যাওঁ। 2011 চনত জয়ন্ত মল্ল বৰুৱাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল 21,50,000 টকা আৰু 2021 চনত হ'ল সি 335,31,000 টকা। পত্নীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ 2011 চনত আছিল 5 লাখ টকা আৰু 2021 চনত হ'ল 22 লাখ টকা। এতিয়া যিটো ৰেচিঅ' তেখেতসকলৰ সম্পত্তিৰ বৃদ্ধিৰ যিটো ৰেচিঅ', যিহেতু তেখেতসকলৰ অন্য কোনো ইনকাম চ'ৰ্চ নাই, কেৱল সেই ফাৰ্মখনৰ পৰাই তেখেতসকল চলি আছে। ইয়াত বেলেগৰ নামত থকা বেলেগ কিবা কিবি যদি আছে সেইখিনি ধৰাই নাই, তেখেতসকলৰ নামত থকা। আমি যদি চাওঁ 2011 চনৰ পৰা 21 চনলৈকে সম্পত্তিৰ বৃদ্ধিৰ হাৰ 740.71%। জয়ন্ত মল্ল বৰুৱাৰ 740.71%। পত্নীৰ 268.24%। সৰ্বমুঠ পৰিয়ালৰ সম্পত্তিৰ বৃদ্ধিৰ হাৰ 637.37% আৰু বছৰি সম্পত্তিৰ বৃদ্ধিৰ হাৰ পাৰ ইয়েৰ 63.64%, 63.64%। কেৱল গো পালনৰ পৰাই। আপোনালোকে ভাবক ইমান লাভজনক ব্যৱসায় কৰি আছে। এতিয়া প্ৰশ্নটো হ'ল, জয়ন্ত মল্ল মুখ্যমন্ত্ৰীয়ে কৈছে ঘৰখন গো পালনৰ পৰা চলে। জয়ন্ত মল্ল বৰুৱাই কালিৰ দিনটোত কৈছে যে তেখেতৰ কোনো ধৰণৰ ইনকাম কৰিব নোৱাৰে, পইচা কমাব নোৱাৰে। তেতিয়াহ'লে জয়ন্ত মল্ল বৰুৱাৰ আৰু উপাৰ্জনৰ উৎস কি? মন্ত্ৰী হৈছে সেয়াতো তেখেতসকলে পইচা গ্ৰহণ নকৰে দৰমহাৰ বাদে। তেন্তে বছৰি 63.64%, 10 বছৰত 740%। এই সম্পত্তিৰ বৃদ্ধিৰ উৎস কি? মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মহোদয়, আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, এইখিনি স্থিতি স্পষ্ট কৰক। সাংবাদিকক সন্মুখত ৰাখি কোনো ধৰণৰ নীতি নামানি যি ধৰণে কালি আপুনি বীৰত্ব প্ৰদৰ্শন কৰিলে, এতিয়া আমাৰ এই প্ৰত্যাহ্বান আপুনি গ্ৰহণ কৰক। ইতিমধ্যেই বিভিন্নজনে আপোনাৰ সন্মুখত প্ৰত্যাহ্বান দাঙি ধৰিছে যে গীৰ গাই ক'ৰ পৰা আহিল, আপুনি সেয়া ৰাজহুৱা কৰক। আমাৰ প্ৰত্যাহ্বান, আপোনাৰ লোকচান হোৱা সেই ফাৰ্মখনৰ বাদে কোনো উপাৰ্জনৰ উৎস নাই। তাৰপিছত 10 বছৰত 740.71% সম্পত্তিৰ বৃদ্ধি কেনেকৈ হ'ল? কি আলাদিনৰ আচৰিত চাকি আপোনাৰ হাতত আছে যে বছৰি 63.64% সম্পত্তিৰ বৃদ্ধি আপুনি কৰিবলৈ পালে? এইখিনি কথা ৰাইজৰ কথা, এইখিনি কথা বিভিন্ন সাধাৰণ লোকৰ কথা। ইয়াৰ পিছত এই গোটেই প্ৰক্ৰিয়াটোক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও যেন কিছু পৰিমাণে অস্বস্তিত পৰিছে। আজিৰ দিনটোত দিলীপ শইকীয়া ডাঙৰীয়াই সাংবাদিকৰ সন্মুখত কি কৈছে? ক'ব লগা হৈছে জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ৰাজ সাহায্যক লৈ দিলীপ শইকীয়াৰ মন্তব্য। হিতাধিকাৰী হয়নে নহয় নাজানো, তালিকাত নাম দেখিছোঁ, কৈছে দিলীপ শইকীয়াই। ৰাজ সাহায্যৰ ক্ষেত্ৰত আনক বেছি সুবিধা দিব লাগে, ৰাজ্যিক বিজেপি সভাপতিৰ ভাষ্য। ৰাজ সাহায্যক লৈ নিজৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগে, দিলীপ শইকীয়াৰ ভাষ্য। আনৰ ক্ষেত্ৰতহে কোমল হোৱা দৰকাৰ, এই ধৰণে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। কি ধৰণে বিজেপি দলটোক অস্বস্তিত পেলাইছে জয়ন্ত মল্ল বৰুৱাই, সেয়া প্ৰমাণিত হ'বৰ কাৰণে এই ভাষ্যই যথেষ্ট। শুনো আহক। চাওক, যি লিষ্ট ওলাইছে ময়ো নাজানো এওঁলোক আচলতে বেনিফিচিয়াৰী হয়নে নহয়। লিষ্টখন ময়ো দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে। টকা পাইছে বা ৰাজ সাহায্য পাইছে নে পোৱা নাই মই সেইটো বিষয়ে অৱগত নহয় এতিয়ালৈকে, কিন্তু লিষ্টত নামটো আছে। মই এটা কথাই ক'ব বিচাৰোঁ যে কোনোবাই যদি ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰে, কোনোবাই লওক, কিন্তু কথাটো হ'ল কি, এইটোক লৈ বহুত ধৰণৰ যি এটা বিতৰ্ক চৰ্চা, ইমান বহুত নকৰিলে ভাল নেকি? কাৰণ এনেকুৱা হয়তো বহুত ব্যক্তি আছে যিয়ে নেকি চৰকাৰৰ ছাবচিডি লৈ বহুতে ব্যৱসায় কৰি আছে। কিন্তু কথাটো হ'ল, ময়ো এইটো কথা আমি সকলোৱে জেনেৰেল কমন মেনৰ লেংগুৱেজ, মোৰ লেংগুৱেজ বুলি মোৰ মুখত নিদিব যে
অকণমান সাহায্য লওঁতে আমি অন্যক বেছি সুবিধা দিব লাগে নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ আনৰ ক্ষেত্ৰত অলপ কোমল হ'ব লাগে আনক সুবিধা দিব লাগে নিজৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগে আৰু আনৰ ক্ষেত্ৰত কোমল হ'ব লাগে মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ দায়িত্বভাৰ গ্ৰহণৰ পিছৰে পৰা বিজেপিক বা দলটোক বিভিন্ন ধৰণে সংস্কাৰ সাধনৰ চেষ্টা কৰিছে আমি দেখি আহিছোঁ কিন্তু এইবোৰ প্ৰসংগই সেই সংস্কাৰত বাধা প্ৰদান কৰিছে কোনোবাই মানক নামানক এয়াই সত্য কথা যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীও ক'ব লগা হৈছে যে ৰাজ সাহায্য আদিৰ ক্ষেত্ৰত নিজৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগে আনৰ ক্ষেত্ৰত কোমল হ'ব লাগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে APSCৰ সভাপতি গৌৰৱ গগৈয়ে আগতে সিন্ডিকেট চলিছিল গৌৰৱ গগৈ মন্তব্য আগতে সিন্ডিকেট চলিছিল এতিয়া চৰকাৰী আঁচনিতে লুণ্ঠন চলিছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী ৰাজ সাহায্যক লৈ গৌৰৱ গগৈৰ মন্তব্য মন্ত্ৰী মুখ্যমন্ত্ৰী সকলোৱে এই ধৰণৰ কামত জড়িত হৈ পৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক খবৰ কথা একো হ'ব নোৱাৰে অসমৰ প্ৰেক্ষাপটত কৈছে গৌৰৱ গগৈয়ে সাধাৰণজনে সুবিধা নাপায় সুবিধা পায় মন্ত্ৰী বিধায়কৰ পত্নী গৌৰৱ গগৈৰ ভাষ্য গাঁৱৰ মহিলাই 1200 টকা পায় অৰুণোদয় আৰু মন্ত্ৰী বিধায়কৰ পত্নীয়ে 50 লাখ টকা পায় এয়া হেনো পৰিৱৰ্তন কি কৈছিল গৌৰৱ গগৈ শুনো আহক এতিয়া সিন্ডিকেট কি এতিয়াতো চৰকাৰী আঁচনিৰ ওপৰতে তেওঁলোকে দখল কৰিছে আগতে আছিলে যে বিজেপি মন্ত্ৰী বিধায়ক আমি সিন্ডিকেট লগত জড়িত হৈ থকাটো আমি ভাবিছিলোঁ কিন্তু এতিয়াতো তেওঁ ডাইৰেক্টলি চৰকাৰী আঁচনিৰ তালিকাৰ ভিতৰত তেওঁলোকৰ ঘৰৰ মানুহবোৰ সোমাইছে মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী বিধায়কলৈকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে মানে মিডল ক্লাছ এজন মিডল ক্লাছ মানুহে ইনকাম টেক্স দিয়াৰ পিছত এই ইনকাম টেক্সৰ পৰা চৰকাৰে যি চৰকাৰী আঁচনি বনাইছে সেই আঁচনিৰ ভিতৰত সেই মিডল ক্লাছ প্ৰফেশ্যনেলেহে তাৰ সুবিধা পোৱা নাই বা এজন ব্যৱসায়ী যে GST দি আছে বা কৰ্পৰেট টেক্স দি আছে সেই কৰ্পৰেট টেক্স দিয়াৰ পিছত চৰকাৰী আঁচনি যদি কিবা নিৰ্মাণ হৈছে তাৰ সুবিধা স্থানীয় ব্যৱসায়ী কৰা মানুহবোৰ পোৱা নাই সেই সুবিধাবোৰ মন্ত্ৰী আৰু বিধায়কৰ পৰিবাৰে পাই আছে তো আমাৰ গাঁৱৰ আজি মহিলাই দেখিছে তেওঁলোকে পাইছে 1200 টকা আৰু মন্ত্ৰীৰ বিধায়কে আৰু তেওঁলোকৰ পৰিবাৰে পাইছে 50 লাখ টকা এয়া হ'ল মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতি পুনৰ আমাৰ প্ৰত্যাহ্বান যে এই দুটা স্থিতি আপুনি স্পষ্ট কৰক প্ৰথম গীৰগাই ক'ৰ পৰা আহিল দ্বিতীয়তে আপোনাৰ এই যিটো সম্পত্তিৰ বৃদ্ধিৰ হাৰ সেয়া কেনেকৈ হ'ল যেহেতু আপোনাৰ আৰু বেলেগ কোনো উপাৰ্জন নাই পুনৰ মই দিলীপ নাথৰ ওচৰলৈ গৈছোঁ নাথ ডাঙৰীয়া মোৰ শেষ 1 মিনিট সময় মই আপোনাক মাত্ৰ দিব পাৰিম এই মুহূৰ্তত আপুনি কি দাবী কৰিব আপুনি যেটো কৈছে এই গোটেই কথাখিনি আপুনি শুনিলে যদি জনপ্ৰতিনিধিক গৰু দিবলগীয়াও হয় সেই উপায়ুক্তই কোৱাৰ দৰে নিশ্চয় সেয়া বিজ্ঞাপন দিব লাগিব যেহেতু চৰকাৰৰ ধন ৰাইজৰ ধন কাৰোবাৰ খেয়াল খুচিত কাৰোবাক হস্তান্তৰ কৰিব নোৱাৰে কোনো ধৰণৰ বিজ্ঞাপন নিদিয়াকৈ কোনো ধৰণৰ কথা বতৰা ৰাজহুৱা নকৰাকৈ দিয়া হৈছে আপোনাৰ শেষ মন্তব্য দিলীপ নাথ ডাঙৰীয়া আচৰিত কথা আপুনি যিটো সমীক্ষা দেখুৱালে যে গৰুখুটি কি কয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ যিটো ইনকাম দেখুৱালে বছৰিকা যিটো ইনকাম দেখুৱালে আচৰিত কথা যে তেওঁ যোৱাকালিয়ে কৈছিলে যে গৰুখুটিৰ দৰে গীৰ গাই আনি আমি কিন্তু কোনো লাভ কৰিব পৰা নাই তাৰমানে গীৰ গাইৰ পৰা তেওঁ কোনো পইচা লাভ কৰিব পৰা নাই তেতিয়াহ'লে তেওঁৰ মুখতে এইটো প্ৰমাণ হৈছে তেওঁ যে 2 নম্বৰী কৰি অসম চৰকাৰৰ ধন তেওঁ ব্যক্তিগত একাউণ্টত সোমাইছে এইটো প্ৰমাণ হৈছে কাৰণ তেওঁ আৰু তেওঁ পৰিয়ালৰ একাউণ্টত আপুনি কিমান টকা থকা আপুনি দেখুৱাব পাৰিলে যিহেতু ইলেকশ্যন কমিশ্যনাৰৰ অধীনত তেওঁ এই গোটেই ডাটাখিনি দিছিলে আজি আপুনি ৰাজহুৱা কৰিছে তেওঁ যোৱাকালি কৈছে যে মোৰ কোনো ইনকাম নাই কেৱল মানে গীৰ গাই পাই মই ইনকাম কৰি আছোঁ মোৰ পৰিবাৰৰ তেওঁ আকৌ যোৱাকালি ক'লে গোটেই চেনেলত ক'লে যে মই গীৰ গাই পাই দেখিছোঁ যে মোৰ হাতত স্ক্ৰীনশ্বটটো আছে তেওঁ কৈছে যে কোনো কাৰণতে গীৰ গাই পাই মানে ইনকাম কৰিব নোৱাৰে তেতিয়াহ'লে ডাঙৰ এটা বৃহৎ প্ৰশ্ন নিশ্চয় নাথ ডাঙৰীয়া মই আপোনাক ধন্যবাদ জনাইছোঁ মই পাটোৱাৰী ৰাতুল পাটোৱাৰী 30 ছেকেণ্ড সময় শেষ বাক্যটো কি আহ্বান জনাব জয়ন্ত মল্ল বৰুৱাক আকৌ সুধিছোঁ খুব চমুকৈ 30 ছেকেণ্ড ৰাতুল প্ৰথম কথা সেই তেখেতৰ ৱাইফৰ ফাৰ্মত থকা গীৰ গাই কেইটা ক'ৰ পৰা আহিল এইটো প্ৰমাণ কৰিব লাগে দ্বিতীয় কথা অসম চৰকাৰে আঁচনিসমূহত নিজৰ মন্ত্ৰী বিধায়কৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ সলনি ধনী ধনী মানুহবিলাকক অন্তৰ্ভুক্ত কৰাৰ সলনি যিসকল আচল দুগ্ধপালক নতুবা গোপালক যোনে যিটো আঁচনিৰ অধীনস্থ হ'ব লাগে তাত অন্তৰ্ভুক্ত কৰিব লাগে মই এটা সৰু উদাহৰণ দিব খুজিছোঁ নলবাৰী জিলাৰ টিহু সমষ্টিৰ অন্তৰ্গত নমাটি গাঁৱৰ চিনাকি যিটো দুগ্ধ সমবায় সমিতি
দৈনিক 11জন যুৱকে 190ৰ পৰা 210 লিটাৰ গাখীৰ যোগান ধৰে পুৰবী ডায়েৰীলৈ গতিকে তেনেকুৱা অনুষ্ঠানবিলাকক তেনেকুৱা যুৱকবিলাকক অসমৰ চুকে কোণে উৎসাহিত কৰক মন্ত্ৰী বিধায়কসকলে এনেকুৱা আঁচনিবিলাকৰ অন্তৰ্ভুক্ত হৈ ডিমৰেলাইজ যাতে নকৰে বিজেপিৰ বহুত কৰ্মী আছে যিসকলে দিনে ৰাতি বিজেপিৰ কাৰণে কাম কৰে আৰু গো পালন নতুবা গাহৰি পালন নতুবা মৎস্য জীৱনৰ লগত জড়িত তেখেতসকলৰ প্ৰতি অলপ চকু দিয়ক নিশ্চয় আতুল বতৰি ধন্যবাদ জনাইছো আমি জয়ন্ত মল্ল বৰুৱাৰ প্ৰতি আমি আকৌ আমাৰ পুনৰবাৰ কৈছো যে আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰক যদি সাহস আছে আপুনি কালি খুব উচ্চ বাচ্যৰে কৈছিল সাহস আছে এতিয়া আমি আপোনাক খুব বিনয়েৰে কৈছো আপোনাৰ যদি নিম্নতম সাহস আৰু সততা আছে এই দুটা প্ৰশ্নৰ আপুনি উত্তৰ ৰাজহুৱা কৰক সম্পত্তিৰ উৎস কি আৰু আপোনাৰ ফাৰ্মত থকা গিৰগাইখিনি কেতিয়া অনা আৰু কেনেকৈ অনা গোটেই ব্যৱস্থাটো ৰাজহুৱা কৰক আপোনাৰ প্ৰতি আমাৰ বিনয়েৰে আহ্বান যদি আপোনাৰ সাহস আছে যদি আপোনাৰ সততা আছে যদি আপুনি মানুহজন আপুনি হয় কোন আচলতে গৰু চোৰ বুলি প্ৰশ্ন উত্থাপিত হৈ আছে সেই কথাখিনি আপুনি ৰাইজৰ মনৰ পৰা মুছি পেলাওক